নমস্কাৰ, মই আবুল হুছেইন আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে পি সংবাদৰ পঞ্চায়ত নিৰ্বাচনৰ যোগ বিয়োগ অনুষ্ঠান। আৰু আমাৰ এই যোগ বিয়োগ অনুষ্ঠানলৈ আজি আমন্ত্ৰণ কৰি আনিছো বৰপেটা জিলাৰ জনিয়া জিলা পৰিষদ সমষ্টিৰ বাবে AIUDFৰ টিকট প্ৰত্যাশী ৰুমি পাৰভিন ডাঙৰীয়ানী। ৰুমি পাৰভিন ডাঙৰীয়ানী, আপোনাক আমাৰ পি সংবাদৰ পঞ্চায়ত নিৰ্বাচনৰ যোগ বিয়োগ অনুষ্ঠানলৈ স্বাগতম জনাইছো। নমস্কাৰ। সৰ্বপ্ৰথমে মই পি সংবাদৰ পৰিয়ালবৰ্গ আৰু দৰ্শকৰ লগতে সমূহ অসমবাসীলৈ পবিত্ৰ ঈদ উল ফিতৰৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মই ৰুমি পাৰভিন, স্বামী মাননীয় মীৰ জুব্বাৰ হুছেইন, ঘৰ জনিয়াৰ বাংলিপাৰা। আমি যিমান দূৰ গম পাইছো যে আপুনি এইবাৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে জনিয়া জিলা পৰিষদ সমষ্টিৰ পৰা আপুনি AIUDF দলৰ টিকট প্ৰত্যাশী, কি ক'ব? হয়, আপুনি কোৱাৰ দৰে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে AIUDF দলৰ পৰা জনিয়া জিলা পৰিষদৰ সমষ্টিৰ বাবে টিকট বিচাৰিছোঁ। দলে টিকট প্ৰদান কৰিলে ৰাইজৰ আশীৰ্বাদ বিচাৰি যোৱাৰ মনস্থ কৰিছোঁ। আচ্ছা, এতিয়া যদি ৰাইজে আপোনাৰ ধৰক কিছুমান কথা আপোনাৰ পৰা হয়তো জানিব বিচাৰিব, যেনেকৈ আপোনাৰ প্ৰাথমিক শিক্ষা ক'ৰ পৰা আৰম্ভ হৈছে? মই প্ৰাথমিক শিক্ষা কলগাছিয়াৰ পৰা আৰম্ভ হৈছে, কলগাছিয়া প্ৰাথমিক বিদ্যালয়ৰ পৰা। হয়। আৰু মাধ্যমিক হাইস্কুলো কলগাছিয়া KK পাঠক হাইস্কুলৰ পৰা মই হাইস্কুলৰ কৰিছিলোঁ। আৰু তাৰপিছত নৱজ্যোতি কলেজৰ পৰা মই হায়াৰ ছেকেণ্ডাৰী আৰু ডিগ্ৰী পাছ কৰিছোঁ। মুঠতে আপুনি BA কমপ্লিট কৰিলে? হয়। এতিয়া আপোনাৰ এই যে নিৰ্বাচন খেলিবলৈ আপুনি মনস্থ কৰিছে, আপুনি কৈছে যে আপুনি AIUDF দলৰ পৰা আপুনি টিকট প্ৰত্যাশী আৰু দলে টিকট প্ৰদান কৰিলে আপুনি ৰাইজৰ আশীৰ্বাদ বিচাৰি যাব। এই আপুনি হঠাৎ আহিছে নে আগৰ পৰা ৰাজনীতিৰ কিছু অভিজ্ঞতা আপোনাৰ আছে? হঠাৎ নহয়, আগৰ পৰাও কিছুমান অভিজ্ঞতা মোৰ আছে। মই ছাত্ৰ জীৱনত, কলেজীয়া জীৱনত ৰাজনীতিত আছিলোঁ। কলেজত মই দুবাৰকৈ ইলেকশ্যন খেলিছিলোঁ। তাৰ পৰা কিছুমান অভিজ্ঞতা আছে। এইটো মোৰ প্ৰথম নহয় ক'ব বিচাৰিলে। তাৰমানে ৰাজনীতি আপুনি আচলতে ছাত্ৰ জীৱনৰ পৰা, আপোনাৰ অধ্যয়নৰত জীৱনৰ পৰা আপুনি কৰি আহিছে? হয়। কলেজৰ ইলেকশ্যনত উঠিছিল আপুনি? হয়। জিকিছিল নে? জিকিছিলোঁ। কি হ'ল? মই এনেই ৰিপ্ৰেজেণ্টেটিভ পদ জিকিছিলোঁ, মই কোনো পদ লোৱা নাছিলোঁ। এতিয়া আপুনি AIUDFৰ পৰা আপুনি টিকট বিচাৰিছে, দলে যেনিবা আপোনাৰ টিকট প্ৰদান কৰিলে, ৰাইজে আপোনাক আশীৰ্বাদ যেনিবা কৰিলে, আপুনি আশীৰ্বাদ বিচাৰিছে, আশীৰ্বাদ বিচাৰি যাব। আশীৰ্বাদ বিচাৰোঁ মানে কি, আপোনালোকে আচলতে ডাইৰেক্ট ভোট লাগে বুলিতো আপোনালোকে নকয়, আপোনালোকে আচলতে আপোনালোকে ৰাজনীতিৰ ভাষাত আপোনালোকে আশীৰ্বাদ বুলিয়ে কয়। আমিও ধৰি লৈছোঁ যে আশীৰ্বাদ আচলতে ভোট, আপুনি ভোট বিচাৰি যাব। ৰাইজেও আপোনাক ভোট প্ৰদান কৰিলে, আপুনি নিৰ্বাচিত হ'ল, আপুনি জনিয়া জিলা পৰিষদৰ পৰা সদস্য হিচাপে আপুনি নিৰ্বাচিত হোৱাৰ পাছত আপুনি কি কৰিব? নিৰ্বাচিত হোৱাৰ পিছত মোৰ বহুতো সমস্যা আছে জিলা পৰিষদৰ এৰিয়াত, যেনেকুৱা ৰাস্তা ঘাটৰ সমস্যা। মই দৈনন্দিন জীৱনত মই ঘৰৰ পৰা ওলালেই মানে এটা সমস্যাৰ সন্মুখীন হ'ব লাগে, সেইটো হ'ল আমাৰ ৰাস্তাৰ। হয়, এইটো মুখ্য সমস্যা বুলি ক'ব পাৰোঁ। আৰু আমি যিহেতু গাঁৱৰ ৰাইজ, গাঁৱৰ বাসিন্দা, গাঁৱতো নানান ধৰণৰ অসুবিধা থাকে, যেনে বিশুদ্ধ খোৱা পানীৰ অসুবিধা, আৰু স্কুল কলেজৰো ভালেখিনি অসুবিধা আছে। আৰু শিক্ষাৰ কিছু অসুবিধা বা তেনেকৈ শিক্ষাৰ ক্ষেত্ৰত কিছু কাম কৰিবলগীয়া আছে তাৰমানে। আৰু বানাকান্তৰ যিবিলাক অসুবিধা, বানত যিবিলাক হাৰাশাস্তি হ'বলগীয়া হয় সাধাৰণ ৰাইজে, সেইটো এটা বহুত ডাঙৰ সমস্যা। আৰু যেতিয়া বানপানীৰ দিনত নদীৰ পাৰৰ পৰিয়ালবোৰ যেতিয়া ৰাস্তাত থাকিবলগীয়া হয়, এইবোৰ দেখি বহুত দুখ লগা বিষয়। এইবোৰ যদি এই সমস্যাবোৰ সমাধান কৰিব পাৰোঁ, এইটো মই লক্ষ্য ৰাখি আগুৱাই আহিছোঁ। এতিয়া ধৰক ৰাইজে ভোট দিবলৈ হ'লে, ধৰক মই যদি ৰাইজৰ ওচৰলৈ যাওঁ যে মই ভোট দিব লাগিব, কিন্তু তাৰ আগতে ধৰক কিছুমান কাম থাকিব লাগে, কৰিব লাগে। যেনেকৈ ৰাইজৰ ওচৰত ৰাইজে আস্থাত ল'ব লাগিব যে নাই, ৰুমি পাৰভিনেই হওক বা আবুল হুছেইনেই হওক, তেওঁলোক যদি ৰাইজৰ ওচৰলৈ আহে, তেওঁলোকৰ প্ৰতি আমাৰ এটা আস্থা আছে যে তেওঁলোকক আমি জিকালে ৰাইজৰ নিশ্চিতভাৱে নিস্বাৰ্থভাৱে ৰাইজৰ কাম কৰিব।
আপোনাৰ এনেকুৱা কি আছে যে ৰাইজে আপোনাক ভোট দিব বা ৰাইজৰ ওচৰলৈ আপুনি কেতিয়া গৈছে বা ৰাইজৰ সুখ দিশত আপুনি থিয় হোৱাৰ অভিজ্ঞতা তেনেকুৱা আছে নেকি? আছে। মই যিহেতু মহিলা আত্মসহায়ক গোটৰ লগত ওতপ্ৰোতভাৱে জড়িত আছোঁ, এই গোটৰ মাধ্যমেৰে মই বহুতো সমাজসেৱাত কাম কৰি আছোঁ। লগতে ওচৰ পাজৰৰ যিবিলাক দুখীয়া মানুহ, সেইসকলৰ যিখিনি সহায় মোৰ তৰফৰ পৰা যিমান সামৰ্থক হিচাপে যিখিনি পাৰোঁ সহায় কৰিয়েই থাকোঁ। আৰু লগতে মোৰ পৰিয়ালটো সদায় জনসাধাৰণৰ মাজত, সৰ্বসাধাৰণৰ মাজত জড়িত থাকেই। আপোনালোকে জানেই কিজানি প্ৰায়ত মীৰ নজৰুল ইছলাম ডাঙৰীয়া, হয়, তেখেতে সদায় জনসাধাৰণৰ কল্যাণৰ কাৰণে বিচাৰ কৰিছিল। তেখেত তো সদায় মানে কল্যাণমূলক কাম যিবিলাক কৃষি সেৱাৰ লগত জড়িত থাকিছিল আৰু চাইল্ড লাইনৰ কামো কৰিছিল তেখেতে। আৰু জনীয়া যিটো গ্ৰামোন্নয়ন পৰিষদ আছে, তাৰ যোগেদিও বহুত ধৰণৰ সুবিধা যোগ দিছে, মানুহৰ সুবিধা কৰি দিছে, সহায় কৰিছে। আৰু আমাৰ আইন সন্থাৰ লগতো তেখেতে জড়িত আছিল। শ্ৰমিক সন্থাৰ মানে তেখেতে শ্ৰমিক সন্থাৰ আছিলে আপোনাৰ সাধাৰণ সম্পাদক আছিল। সাধাৰণ সম্পাদক আছিল। শ্ৰমিক সন্থাৰ সাধাৰণ সম্পাদক হিচাপে তেখেতে কাম কৰিছিল। তেখেতে আমাৰ মাজত আজি নাই, গতিকে এইটো এটা তেখেতৰ নামটো আহি গ'লে এটা আৱেগ আৰু গতিকে তেখেতক সকলোৱে জানে। অৱশ্যে ৰাইজৰ লগত তেখেতে যথেষ্ট জড়িত হৈ আছিলে। ৰাইজৰ তেখেতে আচলতে বিশেষভাৱে তেখেতে জনীয়া আঞ্চলিক শ্ৰমিক সন্থাৰ তেখেতে সম্পাদক আছিল। আৰু সম্পাদক থকা কালত তেখেতে বিশেষকৈ শ্ৰমিক আৰু কৃষিৰ লগত জড়িত খেতিয়কসকলক যথেষ্ট সহায় তেখেতে কৰাটো অৱশ্যে হয়। আপুনি যিখিনি কথা কৈছে সেইখিনি কিন্তু আমিও জানো, নজনা নহয়। বাকী এনেই আপোনাৰ ধৰক জনীয়া জিলা পৰিষদ সমষ্টিৰ ভিতৰত আপুনি উল্লেখযোগ্য অভাৱ কি দেখিছে, যে এইখিনি কাম আচলতে আপোনাৰ কি দৃষ্টিগোচৰ হয় যে এইখিনি কাম আচলতে কৰিব লাগিব? অভাৱটো বহুত ধৰণৰ আছে। প্ৰথমে আহিব ৰাস্তা ঘাটৰ অভাৱ। বহুতো এনেকুৱা গাঁৱৰ ৰাস্তা আছে ভিতৰুৱা অঞ্চলৰ, যিবোৰৰ কাম এতিয়ালৈকে হোৱা নাই। যিবোৰ ৰাস্তাৰে স্কুলৰ ল'ৰা ছোৱালীবোৰ যেতিয়া স্কুলত আহিবলগীয়া হয়, তেখেতৰ বাৰিষা কালত বহুত ধৰণৰ অসুবিধা হয়। হয়তো ৰাস্তা ঘাটৰ কাৰণে কেতিয়াবা স্কুলত আহিব নোৱাৰে, এনেকুৱা ধৰণৰ যিবিলাক সমস্যা। আৰু নদীৰ পাৰৰ যিবিলাক পৰিয়াল, সিহঁতৰতো ভালেখিনি অসুবিধা, গৰাখহনীয়াৰ প্ৰবলত পৰি আছে, সেইখিনিও এটা ডাঙৰ সমস্যা। আৰু লগতে বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থাও সকলো ঠাইতে হোৱা নাই। আমাৰ জিলা পৰিষদ এৰিয়াৰ সকলো ঠাইতে কৰি দিব লাগে, সেইটো এটা সমস্যা। এনেধৰণৰ নানান ধৰণৰ সমস্যা আমি প্ৰত্যক্ষ কৰোঁ। আপুনি কৃষি সমস্যা কি দেখিছে? কৃষি সমস্যাৰ তো যিবিলাক সমস্যা, সেইবিলাকো বৃহৎ সমস্যা। আমাৰ কৃষকসকলে কৃষি কৰাৰ ক্ষেত্ৰত যিখিনি ব্যয় কৰে, এটা খেতি কৰাত যিখিনি ব্যয় কৰে, সেইখিনি আৰু ঠিক দাম নাপায়। সেইটো বিক্ৰী কৰিবলৈ গ'লে সেই ক্ষেত্ৰত বহুত লোকচান হয় তেখেতৰ। আৰু যাৰ ফলত আমাৰ ছাইডত এটা মানে জিলা পৰিষদ এৰিয়াত আমাৰ এটা ক'ল্ড ষ্ট'ৰ হাউচ লাগে। সেইটোৰ বাবে মই পৰিকল্পনা কৰিছোঁ, যদি নিৰ্বাচিত হওঁ। নাই, এইটো অৱশ্যে ক'ল্ড ষ্ট'ৰ, এইটো খুব গুৰুত্বপূৰ্ণ কথা কৈছে আপুনি। যেনেকৈ আপুনি ধৰক আজি বিলাহী খেতিয়কসকলে আজি বিলাহীৰ ক'বলৈ গ'লে আজি গ্ৰাম্য অঞ্চলত 5 টকা কিলো। হয়। তিয়হ যদি আপুনি ক'বলৈ যায় 5 টকা কিলো। আপুনি যদি ওলকবিৰ কথা ক'বলৈ যায় আপুনি 5 টকা, 5 টকা, 6 টকা, 7 টকা এনেকুৱা দৰ। আৰু এগৰাকী খেতিয়কে আপোনাৰ খেতি কৰোঁতে বিলাহীৰ দাম 12-14 টকা হয়তো কেজিত পৰি যায়, খেতিতেই পৰে, খৰচ। যিখিনি আপোনাৰ সাৰৰ মূল্য, আপুনি বিধানৰ যিখিনি মূল্য, আপোনাৰ অত্যাধিক মূল্য বৃদ্ধিৰ কাৰণে আপুনি খেতিয়কসকলৰ যিখিনি খৰচ হয় আচলতে সেইখিনি আৰ্নিং হোৱা নাই। গতিকে ক'ল্ড ষ্ট'ৰ এটা আপুনি যিটো কৈছে এইটো ঠিকে আছে। বাকী এনেই আপুনি আৰু কি সমস্যা দেখিছে খেতিয়কসকলৰ? আমাৰ গাঁও অঞ্চলত ভাল উন্নত মানৰ পশু চিকিৎসালয় নাই। সেইটো এটা কৃষি বিভাগতেই পৰে, যিহেতু আমাৰ পশুবোৰ কৃষিত
কৃষকৰ লগত জড়িত। তো আমি বিচাৰোঁ যে যদি নিৰ্বাচিত হওঁ আৰু আমাৰ জনীয়া জিলা পৰিষদৰ অন্তৰ্গত যদি তেনেকুৱা উন্নত মানৰ পশু চিকিৎসালয় নিৰ্মাণ কৰা যায়, সেইটো এটা সপোন মোৰ। হয়, আপোনাৰ বিশেষকৈ জনীয়া জিলা পৰিষদ সমষ্টিৰ এলেকাত আচলতে কৃষি প্ৰধান এলেকা এইবোৰতো আপোনাৰ গৰু ছাগলী মানে পশু আপোনাৰ ধনটো পালন কৰে। পশুপালনটো যথেষ্ট পৰিমাণে আমাৰ এলেকাত আছে আৰু আপুনি কোৱাৰ দৰে উন্নত মানৰ চিকিৎসালয় নাই, পশু চিকিৎসালয় নাই। এইটো হয়তো জিলা পৰিষদৰ এগৰাকী সদস্য বা সদস্য এইখিনি কষ্ট কৰিলে হয়তো চৰকাৰৰ লগত লাগিলে বা নিবেদন বা লাগি থাকিলে হয়তো নিৰ্মাণ কৰাটো আপুনি কিমান দূৰ পাৰিব নাজানো, কিন্তু লাগি থাকিলে হয়তো অসম্ভৱ একোৱেই নাই। স্বাস্থ্য ক্ষেত্ৰখনৰ কি দেখিছে আপুনি? স্বাস্থ্যৰ ক্ষেত্ৰত আমাৰ যিটো জনীয়া ৰাজ্যিক চিকিৎসালয় আছে, তাত মাহে মানে 70ৰ পৰা 100টাকৈ ডেলিভাৰী হয় আমাৰ। পিছে তাত কোনো উন্নত মানৰ স্ত্ৰী বিশেষজ্ঞ নাই আৰু ICUৰ কোনো ব্যৱস্থা নাই আৰু ইমাৰ্জেঞ্চিৰ সেৱাৰো ব্যৱস্থা নাই তাত। গতিকে এই সমস্যাবোৰ যাতে সমাধান হয়, এইটোৰ কাৰণে মই যথেষ্টখিনি চেষ্টা কৰিম। আৰু লগতে যিবিলাক চাব চেণ্টাৰ আছে, চাব চেণ্টাৰবোৰতো উপযুক্ত মানে ভাল চিকিৎসকৰ অভাৱ আছে। বানিয়াৰাপাৰা যিটো প্ৰাথমিক চিকিৎসালয়, তাতো হয়তো ডাক্তৰ চিকিৎসকৰ ভালেখিনি অভাৱ আছে। যদি চৰকাৰে আমাক যিবিলাক সুবিধা দিছে, সেই সুবিধাতে যদি জনসাধাৰণে পায়, তাৰ বাবে যদি মই চেষ্টা কৰিব পাৰোঁ, এইটো মোৰ এটা চেষ্টা থাকিব, লক্ষ্য থাকিব, যাতে আমাৰ জনীয়া জিলা পৰিষদবাসী ভাল স্বাস্থ্য সেৱা পাব পাৰে। সেইখিনি মই যথেষ্ট চেষ্টা কৰিম। স্বাস্থ্যৰ ক্ষেত্ৰখনৰ কাৰণে আপুনি যিখিনি কৈছে, জনীয়া ৰাজ্যিক চিকিৎসালয়ত আপোনাৰ 70ৰ পৰা 100লৈকে অৱশ্যেই প্ৰসূতি আহে, সন্তান প্ৰসৱ তাত হয়। অৱশ্যেই তাত মানে স্ত্ৰী ৰোগ বিশেষজ্ঞ তাত নাই। তাৰপিছত আপুনি বানিয়াৰৰ পৰা প্ৰাথমিক চিকিৎসালয়ৰ কথাও কৈছে, তাতো অৱশ্যে যিমান ভিৰ অনুপাতে চিকিৎসক তাত নাই, নাৰ্ছ নাই। কথাখিনি আপুনি ঠিকেই কৈছে। আনকি যদি আপুনি চাবলৈ যায়, তাত কিন্তু আচলতে থকা ব্যৱস্থা নাই, ৰাতি নাৰ্ছ বা চিকিৎসক তাত নাই। গতিকে আপুনি ভাল কথা উল্লেখ কৰিছে। স্বাস্থ্য ক্ষেত্ৰখনৰ কাৰণে যদি আপুনি এইখিনি হয়তো আপুনিতো নিজে নিয়োগ কৰিব নোৱাৰে, কিন্তু ৰাইজৰ হৈ আপুনি আন্দোলন কৰিব পাৰিব। আৰু চাব চেণ্টাৰৰ কথা আপুনি ঠিকেই কৈছে যে চাব চেণ্টাৰসমূহত আচলতে আজি যদি গ্ৰাম্য স্বাস্থ্য সেৱা যদি লোকে গ্ৰহণ কৰিছে, চাব চেণ্টাৰটো হৈছে বহুত এলেকাৰ নিৰ্ভৰযোগ্য তেওঁলোকৰ আশাৰ এটা স্থল স্বাস্থ্য সেৱা লোৱাৰ বাবে। গতিকে তাতো আপুনি কোৱাৰ দৰে অৱশ্যে চিকিৎসকৰ অভাৱ। গতিকে এইখিনি আপুনি ঠিকেই কৈছে, যদি এইখিনি আপুনি কৰিব পাৰে, এইটো ৰাইজৰ কাৰণে ভাল কাম হ'ব। এতিয়া আপুনি শিক্ষা ক্ষেত্ৰখন কেনেকুৱা দেখিছে বা কিছু কৰিবলগীয়া আছে বুলি ভাবে নেকি আপুনি? শিক্ষা ক্ষেত্ৰতো কৰিবলগীয়া আছে। আমাৰ বহুতো গাঁৱৰ স্কুল এনেকুৱা দেখা পাওঁ আমি, যিবোৰ স্কুলত 5-6জন শিক্ষকৰ দৰকাৰ, তাত কেৱল মাত্ৰ এজন শিক্ষকে পাঠদান কৰে। সেইটো ক্ষেত্ৰত সঠিকভাৱে ছাত্ৰ ছাত্ৰীবোৰে শিক্ষা অৰ্জন কৰিব নোৱাৰে, অসুবিধাৰ সন্মুখীন হয়। আৰু বহুত স্কুলত উন্নত মানৰ শিক্ষাৰ ব্যৱস্থাও কৰিব লাগে। আৰু চৰচাপৰি এৰিয়াৰ যিবোৰ শিক্ষানুষ্ঠান কৰিছে, সেই এৰিয়াবোৰত শিক্ষকৰ অভাৱ আছে। 1 বা 2জনকৈ শিক্ষকে পাঠদান কৰে। সেইটো ক্ষেত্ৰত 1-2জন শিক্ষকে প্ৰাথমিক শিক্ষা যিহেতু এতিয়া কৰ পৰা 5ম শ্ৰেণীলৈ কৰিছে, 5ম শ্ৰেণীৰ 5টা যিহেতু ক্লাছ একেলগে আপুনি কৰ পৰা ক'বলৈ যাতে 6টা ক্লাছ, 6টা ক্লাছ আছে 1 2 3 4 5। এই 6টা ক্লাছত 2জন শিক্ষকে কেনেকৈ শিক্ষা পাঠদান কৰিব? 2জন মানে কোনো স্কুলত আপুনি এজন পাব, এজন শিক্ষকেৰে চলিছে। এইটো ক্ষেত্ৰত শিক্ষকৰো ভালেখিনি অভাৱ আছে। যদি মই নিৰ্বাচিত হওঁ জিলা পৰিষদ হিচাপে, তেতিয়াহ'লে এই ক্ষেত্ৰত মই ভালেখিনি
চেষ্টা কৰিম যাতে স্কুলবোৰত আৰু 2 এজন শিক্ষকৰ যোগান ধৰিব পাৰি, সেইটো মই চৰকাৰক আবেদন কৰিম। আৰু আমাৰ জিলা পৰিষদৰ যিটো ফাণ্ড থাকিব, সেইটোৰ এটা অংশ মই ভাবিছোঁ শিক্ষাৰ ক্ষেত্ৰত মই খৰচ কৰিম, যিহেতু আমাৰ যিবিলাক ছাত্ৰ ছাত্ৰী এইবিলাকেই আমাৰ দেশৰ ভৱিষ্যত। আৰু আপুনি যিটো কৈছে ধৰক আপোনাৰ গ্ৰাম্য অঞ্চলত বা আপুনি যদি চৰ এলেকাত যায় বা ভিতৰ এলেকাত যায়, সেই মানুহবোৰ আচলতে মধ্যবিত্ত বা নিম্নবিত্ত মানুহ, তেওঁলোকে প্ৰাইভেট বা ব্যক্তিগত খণ্ডৰ স্কুলত আপুনি পঢ়াব নোৱাৰে। গতিকে তেনে ক্ষেত্ৰত আপুনি শিক্ষাৰ গুৰুত্বটো আচলতে দিয়াটো দৰকাৰ। আৰু এনেই আপুনি মনত কেনেকুৱা ধাৰণা কৰিছে যে এনেকে বিশেষ কিবা কাম কৰিলে হয়তো সমাজ এখন আগবাঢ়ি যাব বা সমাজ এখন এগৰাকী ধৰক আপোনাৰ জিলা পৰিষদৰ সদস্য হিচাপে ধৰক সেই এলেকাটো আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত কিন্তু তেওঁলোকৰ আৰু কিছু কাম কৰিবলগীয়া থাকে বা ভূমিকা থাকে। কি দেখিছে আপুনি, বিশেষ কি দেখিছে? যিটো প্ৰতিভা বিকাশৰ ক্ষেত্ৰতো মই যথেষ্ট গুৰুত্ব দিম। যেনেকুৱা ধৰক এজন খেলুৱৈ, আমাৰ গাঁৱৰ ল'ৰা বা ছোৱালীয়ে ভালকৈ খেলি আছে বা খেলে, তেওঁ হয়তো আৰ্থিক অভাৱৰ কাৰণে আগবাঢ়ি যাব পৰা নাই, তাৰ ক্ষেত্ৰত মই সহায় কৰিম। আৰু কোনোবাই ভাল গান গাই মানে ভাল পায়, তাইও যদি কোনো ভাল প্লেটফৰ্ম পোৱা নাই, উপযুক্ত মঞ্চ পোৱা নাই, সেইটো মই সহায় কৰিবলৈ আগবাঢ়ি যাম। আৰু কিছুমান দুখীয়া ঘৰৰ মেধাৱী ছাত্ৰ ছাত্ৰী থাকে, যিসকলে তেওঁলোকৰ অভাৱৰ কাৰণে ভাল স্কুলৰ ব্যৱস্থা কৰি দিব নোৱাৰে বা আগুৱাই লৈ যাব নোৱাৰে, সেইটো ক্ষেত্ৰতো মই সহায় কৰিবলৈ ইচ্ছা কৰিছোঁ। আপুনি প্ৰতিভা বিকাশ কৰাৰ ক্ষেত্ৰতো কাম কৰাৰ কথা আপুনি কৈছে। তো আপোনাৰ লগত আচলতে পাতিবলগীয়া বহুত কথাই আছিল, কিন্তু সময় পাৰ্মিট নকৰে। গতিকে পুনৰ আপোনাক লগ পাম আৰু আমাৰ ষ্টুডিঅ'লৈ অহাৰ বাবে আপোনাক পুনৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। সংবাদক ইমানখিনি সময় আপুনি দিয়াৰ বাবে। প্ৰিয় দৰ্শক, এয়া আছিলে ৰুমি পাৰ্ভিন আৰু তেখেতে AIUDF দলৰ পৰা জুনিয়ৰ জিলা পৰিষদৰ টিকট প্ৰাৰ্থী। আৰু তেখেতে টিকেট পোৱাৰ পাছত ৰাইজৰ আশীৰ্বাদ বিচাৰি যাব, আৰু যদি ৰাইজে আশীৰ্বাদ কৰে বা ভোট দিয়ে, তেখেতক যদি জিকাই, তেখেতে বিভিন্ন চেক্টৰত কাম কৰাৰ কথা তেখেতে কৈছে। যেনেকৈ আপোনাৰ স্বাস্থ্যৰ কাৰণে তেখেতে কাম কৰে, ৰাস্তা ঘাট পদূলি, সেইখিনিতে আচলতে জিলা পৰিষদৰ সমষ্টিসকলে কৰেই। কিন্তু তাৰ উপৰি তেখেতে কেইবাটাও গুৰুত্বপূৰ্ণ কথা কৈছে, যেনেকৈ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত তেখেতে কাম কৰিব, শিক্ষাৰ ক্ষেত্ৰত তেখেতে কাম কৰিব, আৰু বিশেষকৈ তেখেতে এটা কথা কৈছে, যিটো কথা আচলতে খুবেই গ্ৰহণযোগ্য কথা, যেনেকৈ তেখেতে প্ৰতিভা বিকাশৰ ক্ষেত্ৰতো কিছু কাম কৰিব। যিসকল আৰ্থিকভাৱে অভাৱগ্ৰস্ত পৰিয়ালৰ পৰা যদি কোনো প্ৰতিভা আছে, যেনে খেলুৱৈ হওক, গায়কেই হওক বা চিত্ৰ অংকনকাৰী হওক বা ছবি আঁকি ভাল পায়, কিন্তু এটা প্লেটফৰ্ম হয়তো গাৰ্জেনে দিব পৰা নাই, বা কোনোবাই লিখি ভাল পায়, তেওঁ আগবাঢ়ি যাব পৰা নাই, মেধা ছাত্ৰ ছাত্ৰী ভাল স্কুলত গাৰ্জেনে পঢ়াব পৰা নাই, তেনেকুৱা কিছু ক্ষেত্ৰত তেখেতে আগবাঢ়ি যাম বুলি কৈছে। গতিকে তেখেতৰ মনোবাঞ্ছা পূৰ্ণ হওক, আমি এইখিনি সংবাদৰ ফালৰ পৰা তেখেতক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকে চাইছে সংবাদৰ পঞ্চায়ত নিৰ্বাচনৰ যোগ অনুষ্ঠান, চাই থাকিব প্ৰিয়ংগম। ধন্যবাদ।